আবৃত্তি কৰিব লোৱা কবিতাটি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আৰু কবিতাটিৰ শিৰোনাম হৈছে বিশ্বশিল্পী। বিশ্বশিল্পী শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতে যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ কলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণো আনিলে, মই পিন্ধো বিশ্ববেশী। নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ, নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণজিনি, মই শুনো ৰিণি ৰিণি। বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত, সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰ সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ পাতিবলে শান্তিৰ নবলো এই পৃথিৱী। মোৰ কল্পনা মেধা বুদ্ধি মনিষাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকে সলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি মই দিওঁ উপহাৰ, মোকে কৰি পুৰুষো প্ৰচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ। ধন্যবাদ।